ফাৰ্ষ্ট যেটো MCQ questions number 1 তাতে কৈছে a thin plastic rod is bent into a circular ring of radius r. It is uniformly charged with charge density lambda. You know, a thin plastic rod আছে যার charge density lambda বলি কৈছে charge density মানে charge per unit length lambda দিয়া আছে আৰু হিটো কৰিছে কি ৰডটো বেন্ড কৰি পেলাই সাৰ্কেল বনাই দিছে এতিয়া এই সাৰ্কুলাৰ যেটো ring আছে তাৰ সেন্টাৰত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব বা উলিয়াব দিছে তো কথাটো হৈছে এনেকুৱা যে প্ৰথমতে rod এটা আছিল say this was the rod এনেকে এটা rod আছিল তোমাৰ তো rod টো ইউনিফর্মলি চার্জ হৈ আছে